এই 1983 চনৰ দৰে ৰক্তাক্ত এটা অসম কোনোবাই গঢ়িব আৰু তাৰ ভুক্তভোগী হ'ব, তাৰ বলি হ'ব এই সংখ্যালঘু মুছলমানসকল, এই মিয়া মুছলমানসকল। সংখ্যালঘু মুছলমানসকলক শত্ৰু হিচাপে অসমত চিহ্নিত কৰাৰ যি এক পৰিকল্পনা, সেই পৰিকল্পনা প্ৰতিহত কৰাৰ বাবে, সেই পৰিকল্পনা উচিত ধৰণে প্ৰতিবাদ কৰাৰ বাবে বিধানসভালৈ উপযুক্ত নেতা যদি আপোনালোকে পঠিয়াব নোৱাৰে, 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ এটি কুঁৱলীয়ে ঢকা পুৱা নগাঁৱৰ নেলিৰ ধাননি পথাৰ ৰূপান্তৰিত হৈছিল নৰকলৈ, য'ত নিৰীহ মুছলমান, নিৰীহ মিয়া মুছলমানক বাছি বাছি হত্যা কৰা হৈছিল। চৰকাৰী হিচাপ মতে সেই সংখ্যা আছিল 2191 গৰাকী, কিন্তু তাৰ ঊৰ্ধত গৈ এগৰাকী সাহসী সাংবাদিক, দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এগৰাকী সাহসী সাংবাদিক হেমেন্দ্ৰ নাৰায়ণে প্ৰত্যক্ষদৰ্শী হিচাপে সেই মৃত্যুৰ সংখ্যা 10,000তকৈ অধিক বুলি দাবী কৰিছিল। 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ সেই ৰক্তাক্ত পুৱাটো গোটেই বিশ্বৰ ইতিহাসত চিহ্নিত হৈ ৰৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আটাইতকৈ ডাঙৰ গণহত্যা হিচাপে। এটা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে ঘৃণাৰ ৰাজনীতি, বিদ্বেষৰ ৰাজনীতি বিয়পাই পূৰ্ব পৰিকল্পিতভাৱে, উদ্দেশ্য প্ৰণোদিতভাৱে এই মিয়া মুছলমানসকলক নিঃশেষ কৰি দিয়াৰ পৰিকল্পনাৰে, ষড়যন্ত্ৰৰে আবাল বৃদ্ধ বনিতা শিশু সকলোকে কোনো ধৰণৰ ৰেহাই নিদিয়াকৈ বৰ নিৰ্মমভাৱে ঘপিয়াই হানি খুচি হত্যা কৰা হৈছিল। 1983 চনৰ সেই ৰক্তাক্ত দিনবোৰৰ কথা আজি হয়তো ৰজাঘৰীয়াই পাহৰিছে, কিন্তু ক্ষতিগ্ৰস্ত মিয়াসকলে কিন্তু সেই 1983 চনৰ ৰক্তাক্ত ইতিহাস কেতিয়াও পাহৰিব নোৱাৰে। আজি শাসনৰ গাদীত যিসকল বহিছে, আজি যিসকল মন্ত্ৰী হৈছে, যিসকল বিধায়ক হৈছে, সেইসকলে হয়তো সেই দিনবোৰ পাহৰিছে। মিয়া সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি, সংখ্যালঘু মুছলমানসকলক প্ৰতিনিধিত্ব কৰি বহু মন্ত্ৰী, বহু বিধায়ক হল, কিন্তু কোনেও এবাৰলৈও সেই নেলি গণহত্যাৰ সুবিচাৰৰ কথা বিধানসভাত উত্থাপন কৰা পৰিলক্ষিত নহল। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে 42টা বছৰ অতিক্ৰম হল, কিন্তু নেলিৰ যি গণহত্যা তাৰ সুবিচাৰ নহল। নেলিৰ যি গণহত্যা তাৰ ন্যায় কিন্তু আজিলৈ ভুক্তভোগীসকলে নাপালে। বৰ বিভৎস ধৰণে এটা গণহত্যা সংঘটিত হল, যি গণহত্যা বিশ্ব ইতিহাসত এক জঘন্য গণহত্যা হিচাপে চিহ্নিত হৈ ৰৈছে। তাক লৈ কোনেও কতো মুখ খোলা আমি দেখিবলৈ নাপালো। বৰ দুৰ্ভাগ্যজনক। আজি সেই গণহত্যা সম্পৰ্কে যি গ্ৰন্থ প্ৰকাশ হৈছে, সেই গ্ৰন্থত কোৱা হৈছে যে এই যি গণহত্যা, এই গণহত্যা কোনো এক হঠাৎ হোৱা গণহত্যা আছিল। এই গণহত্যা আছিল পূৰ্ব পৰিকল্পিত। আজি যিসকলে দ্য নেলি মাছাকাৰ অফ 1983 এজেন্সি অফ ৰাইটাৰ্ছ মাকিকো কিমুৰাৰ এই গ্ৰন্থখন যিসকলে পঢ়িছে, তেওঁলোকে নিশ্চয় জানে যে সেই গ্ৰন্থখনত উল্লেখ আছে এই হত্যাকাণ্ডৰ আচল ৰহস্য, এই হত্যাকাণ্ডৰ আচল কাহিনী। তাত স্পষ্টকৈ কোৱা হৈছে যে এই গণহত্যা আছিল বিজেপি আৰু RSSৰ সন্মিলিত প্ৰচেষ্টাৰ এটা অংশ। বিজেপি আৰু RSSৰ কৰ্মীসকলে অসমত আৰম্ভ হোৱা অবৈধ বিদেশী বিতাৰণৰ আন্দোলনটোক মুছলমান
বিৰোধী আন্দোলন হিচাপে চিহ্নিত কৰিবলৈ গৈ বিভিন্ন ঠাইত উত্তেজক বক্তব্য ভাষণ প্ৰদান কৰিছিল, যাৰ পৰিণতিত সহজ সৰল অসমীয়া মানুহে লাহে লাহে বিজেপি আৰু RSSৰ সেই প্ৰৰোচনাত সেই সময়ত এই যি অবৈধ বিদেশী খেদা আন্দোলনটো তাক তেওঁলোকে লাহে লাহে পাকে প্ৰকাৰে মুছলমান বিদ্বেষ তাত সোমোৱাই ল'লে। মানুহৰ মন মগজুত সোমোৱাই দিয়া হ'ল যে এই খাটি খোৱা মিয়াসকল, সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমানসকল হিন্দু অসমৰ বাবে এক ভয়ংকৰ বিপদ। অসমত কেৱল হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই মুছলমানসকল এক বাধা, এনেধৰণৰ এক নেৰেটিভ সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছিল, যাৰ বাবে এনেদৰে গণহত্যাবোৰ সংঘটিত হৈছিল। সেই সময়ত প্ৰয়াত অটল বিহাৰী বাজপেয়ী প্ৰমুখ্যে বিজেপিৰ বিভিন্ন নেতাই অসম আন্দোলনৰ সেই সময়ত, ভৰপক অসম আন্দোলনৰ সময়ত বা সেই নেলি গণহত্যাৰ কিছুদিন আগত অসমত আহি যি ভাষণ প্ৰদান কৰিছিল, সেই ভাষণসমূহে এনেবোৰ গণহত্যা সংঘটিত হোৱাৰ সহায়ক হৈছিল। সেই সময়ৰ সুবক্তা অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে আজি অসমত এনেদৰে অবৈধ বিদেশী আহিব পাৰিছে, কিন্তু এয়া যদি পঞ্জাবত হলহেঁতেন তেন্তে তাৰে মানুহে সেইসকলক কাটি টুকুৰা টুকুৰ কৰিলেহেঁতেন। এনেবোৰ প্ৰৰোচনামূলক, এনেবোৰ উত্তেজক বক্তব্যৰ বাবে এছাম সেই সময়ৰ উগ্ৰ জাত্যাভিমানী অসমীয়া মানুহ উত্তেজিত হৈছিল, যাৰ পৰিণতিত এইদৰে নেলি সদৃশ ঘটনা অসমত সংঘটিত হৈছিল। নেলি হত্যাৰ বিচাৰ নহল। নেলি হত্যাক লৈ তিৱাৰী আয়োগ গঠন কৰা হৈছিল। তিৱাৰী আয়োগৰ 600 পৃষ্ঠাতকৈ অধিক পৃষ্ঠাজোৰা যি প্ৰতিবেদন দাখিল কৰা হৈছিল, সেই প্ৰতিবেদন ৰাজহুৱা কৰা নহল। 600তকৈও অধিক যি গোচৰ এই নেলি গণহত্যাৰ সম্পৰ্কে যি গোচৰ ৰুজু কৰা হৈছিল, অসম আন্দোলনৰ সময়ত যি এই গোচৰসমূহ ৰুজু কৰা হৈছিল, সেই গোচৰসমূহ অসম চুক্তিৰ সময়ত, চুক্তি সম্পাদিত হোৱাৰ সময়ত সেই গোচৰসমূহ উদ্ৰ কৰা হল। এই যে নেলি গণহত্যাটো, এই গণহত্যাক যদি আমি এটা কেৱল সাধাৰণ ঘটনা বুলি ধৰি লওঁ, সেয়া ভুল কৰা হ'ব। কাৰণ এই গণহত্যাই বহু কথাই শিকাই গ'ল, বহু কথাই এই গণহত্যাই শিকাই গ'ল। কিন্তু বৰ আচৰিত ধৰণে আজি আমি এই গণহত্যাক লৈ বা এই গণহত্যা সম্পৰ্কে কোনো এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ নেতা, মন্ত্ৰী অথবা বিধায়কক তাক লৈ সৰব হোৱা আমি দেখিবলৈ নাপালো। আজি এই প্ৰসংগটো আমি এই কাৰণে উল্লেখ কৰিবলৈ বাধ্য হৈছো যে সেই সময়ত বিজেপি আৰু RSSৰ যি এক এজেণ্ডা আছিল, সেই এজেণ্ডা যেন পুনৰাবৃত্তি কৰিব বিচৰা হৈছে আজিৰ অসমখনত। 42টা বছৰ অতিক্ৰম হোৱাৰ পিছত আজিৰ অসমখনত, সাম্প্ৰতিক অসমখনত যেন সেই ঘটনাৰে পুনৰাবৃত্তি কৰিব বিচৰা হৈছে। ৰাজ্যৰ সাংবিধানিক পদত অধিষ্ঠিত মুৰব্বী মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত যিসমূহ উত্তেজনা তেওঁ প্ৰকাশ কৰিছে, এটা ধৰ্মক টাৰ্গেট কৰি, এটা সম্প্ৰদায়ক টাৰ্গেট কৰি, সংখ্যালঘু মিয়া মুছলমানসকলক টাৰ্গেট কৰি যিসমূহ বক্তব্য তেওঁ ৰাখিছে, এই বক্তব্য ঘৃণাৰ বক্তব্য, এই বক্তব্য প্ৰৰোচনামূলক বক্তব্য। এনে বক্তব্যই আমাক ভাবিবলৈ বাধ্য কৰিছে যে এনে বক্তব্যৰ দ্বাৰা প্ৰৰোচিত হৈ উগ্ৰ জাত্যাভিমানী শিবিৰে যদি 1983 চনৰ দৰে ৰক্তাক্ত অসম গঢ়িব বিচাৰে, ৰক্তাক্ত অসম কৰিব বিচাৰে, তেন্তে তাৰ বাবে দায়ী হ'ব চৰকাৰ। আমি আজি
চৰকাৰী পক্ষৰ যিবিলাক বক্তব্য, মুখ্যমন্ত্ৰীৰ যিবিলাক বক্তব্য, ৰাজ্যৰ সাংবিধানিক মুৰব্বীৰ পদত থকা ব্যক্তিসকলৰ যিবোৰ বক্তব্য, তেওঁলোকৰ যিবিলাক কাৰ্যকলাপ, সেইবোৰত আমি এই কথাত আশ্বস্ত হ'ব পৰা নাই যে এনে ঘটনাৰ পুনৰাবৃত্তি নহব। আজি চৰকাৰী কাম কাজসমূহ বা বিভিন্ন ধৰণৰ কথা বতৰা সমূহত এই সংখ্যালঘু মিয়া মুছলমানসকলক একাষৰীয়াকৈ থৈ কথা বতৰাবোৰ উল্লেখ কৰা হৈছে। কৰবাত নহয় কৰবাত মানুহৰ মন মগজুত সুমুৱাই দিব বিচৰা হৈছে যে এই সংখ্যালঘু মিয়া মুছলমানসকল অসমৰ শত্ৰু। এনেবোৰ ধ্যান ধাৰণাৰে মানুহৰ মন মগজু পৰিপুষ্ট কৰিব বিচৰা হৈছে। আৰু এয়া এটা পৰিকল্পনা, আৰু এই পৰিকল্পনা এইবাবেই কৰা হৈছে যাতে এই যিটো হিন্দুত্ববাদ অসমত নতুনকৈ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে, যিসকলে সেই হিন্দুত্ববাদ সমৰ্থন কৰে তেওঁলোকৰ বাবে যেন এই মিয়া বা এই সংখ্যালঘু মুছলমানসকল তেওঁলোকৰ দৃষ্টিত যেন শত্ৰু হিচাপে ধৰা দিয়ে। আজি অসমৰ প্ৰতি, অসমত যিসকল মিয়া বা যিসকল সংখ্যালঘু মূলৰ মুছলমান বসবাস কৰে তেওঁলোকৰ অসমখনৰ প্ৰতি থকা অৱদান নস্যাৎ কৰিব বিচৰা হৈছে। কেৱল প্ৰতিটো কথাতে মিয়া বিদ্বেষ আৰু সংখ্যালঘু মুছলমান বিদ্বেষ বিয়পাবৰ যত্ন কৰা হৈছে। এই কথা বতৰাবোৰেৰে যিটো অসম গঢ়িব বিচৰা হৈছে, সেই অসমখনত নেলিসদৃশ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। আজি এই যে কথা বতৰাবিলাক হৈছে, এই কথা বতৰাবিলাক অসমত যি পৰিৱেশ হৈছে, যি মিয়া বিদ্বেষ হৈছে, যি সংখ্যালঘু মুছলমান বিদ্বেষ যি ধৰণে বিয়পিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি দ্য ৱেৰ আৰু আল জাজিৰাৰ দৰে ইণ্টাৰনেশ্যনেল লেভেলৰ টিভি চেনেলসমূহে বিশ্লেষণ আগবঢ়াইছে যে অসমখনত পৰিকল্পিতভাৱে মণিপুৰ সদৃশ ঘটনাৰ পুনৰাবৃত্তি কৰিব বিচৰা হৈছে। এই আশংকা ইণ্টাৰনেশ্যনেল লেভেলত কৰা হৈছে। বৰ আচৰিত কথা, কাৰণ এই পৰিৱেশটোৰ সৈতে সম্পৃক্ত হৈ আমিও এগৰাকী সচেতন ব্যক্তি হিচাপে এনেবোৰ কথাই উপলব্ধি কৰিছো। আজি যদি শাসক পক্ষৰ মন মগজু এটা গোষ্ঠী, এটা জনগোষ্ঠী, এটা জাতি, এটা ধৰ্মৰ প্ৰতি বিদ্বেষেৰে পৰিপূৰ্ণ হয়, তেতিয়াহ'লে সংঘাত কোনো কাৰণত নুই কৰিব নোৱাৰি। আজি জাত্যাভিমান এনেদৰে জাগ্ৰত কৰিব বিচৰা হৈছে যে মিয়াসকল অথবা এই সংখ্যালঘু মুছলমানসকল অসম আৰু অসমীয়াৰ শত্ৰু। এই যিটো নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে, এই নেৰেটিভটোৰ সৈতে যিসকলক সম্পৃক্ত কৰিব বিচৰা হৈছে, সেইসকলে 1983 চনৰ দৰে ঘটনা যে পুনৰাবৃত্তি নকৰিব, এই কথাৰ আশংকা একেবাৰে নুই কৰিব নোৱাৰি। আৰু ইয়াক প্ৰতিহত কৰিবৰ বাবে, এই কথা বতৰাবিলাকৰ প্ৰতিবাদ কৰিবৰ বাবে মই এতিয়ালৈ উপযুক্ত ধৰণে কোনো এজন সংখ্যালঘু মূলৰ বিধায়ক, কোনো এজন সংখ্যালঘু মূলৰ নেতাক এই কথা বতৰাবিলাকৰ প্ৰতিবাদ উপযুক্ত ধৰণে সাব্যস্ত কৰা মই দেখিবলৈ পোৱা নাই। বৰ আচৰিত ধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত আজিৰ এই ঘটনাবিলাকক লৈ যি এক প্ৰতিবাদ কৰিব লাগিছিল, তাৰ সুযোগ আছিল যে অতি সম্প্ৰতি সমাপ্ত হোৱা এই যি সংসদৰ যি অধিৱেশন আছিল, সেই অধিৱেশনত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা বিৰোধী দলৰ সাংসদসকলে সেই ভূমিকা ল'ব পাৰিলেহেঁতেন। কিন্তু বৰ দুৰ্ভাগ্যজনকভাৱে ধুবুৰী লোকসভা সমষ্টিৰ পৰা 10 লাখতকৈ অধিক ভোটত নিৰ্বাচিত কৰি পঠিওৱা কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে এই যি অধিৱেশন হল, সেই অধিৱেশনত এই ঘটনাক্ৰমক লৈ এটা টু শব্দ উচ্চাৰণ নকৰিলে। বৰ লাজ লগা বিষয় এয়া। এই ঘটনাবিলাক, এই কথা বতৰাবিলাকে সংখ্যালঘু মুছলমানসকলক আশংকিত কৰি তুলিছে। য'ত গেৰুৱা শিবিৰ অথবা বিজেপি অথবা RSS সংখ্যালঘু আৰু মিয়া বিদ্বেষ বিয়পাব বিচাৰিছে, সংখ্যালঘু আৰু মিয়া সকলক শত্ৰু সজাব বিচাৰিছে, সেই সময়ত সংখ্যালঘু মিয়া মুছলমানসকলে ভাবিব লৈছিল যে হয়তো কংগ্ৰেছ দলে এই ক্ষেত্ৰত
তেওঁলোকক অকণমান সকাহ প্ৰদান কৰিব। কিন্তু বৰ দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলেও এই ক্ষেত্ৰত কোনো সকাহ দিয়াটো আমি দেখিবলৈ নাপালো। আজিৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি হৈছে, এই পৰিৱেশ পৰিস্থিতিত সংখ্যালঘু মুছলমানসকল অকণমান সংযত হোৱাৰ প্ৰয়োজন আছে, অকণমান সংযমী হোৱাৰ প্ৰয়োজন আছে। কাৰণ সময়বোৰ বৰ ভয়ংকৰ ধৰণে আগবাঢ়িবলৈ লৈছে। আজি আশংকাবোৰ আমি যিবোৰ ব্যক্ত কৰিছো, এই আশংকাবোৰ কৰবাত নহয় কৰবাত সত্য প্ৰমাণিত হবলৈ গৈ আছে। কাৰণ অসমত চলি থকা কেতবোৰ টিভি চেনেলে এতিয়া সেই RSS অথবা এই গেৰুৱা শিবিৰৰ মুখপাত্ৰৰ দৰে ভূমিকা গ্ৰহণ কৰি সৰু সৰু কথা কিছুমানক তেওঁলোকে বিগ ব্ৰেকিং নিউজ কৰি এটা বিদ্বেষ তেওঁলোকে বিয়পাব বিচাৰিছে। সিদিনা কলিয়াবৰত ইটা ভাটাত কৰ্মৰত এগৰাকী মহিলাক আবদ্ধ কৰি তাত কিছুমান তথাকথিত জাতীয়তাবাদী সংগঠনৰ নেতাই যি কাণ্ড কৰিলে, তাৰ পিছত আমি দেখিলো যে কিছুমান টিভি চেনেলে সেইলৈ চিঞৰ বাখৰ হুলস্থুল কৰি যি বাতৰি বা যি টক শ্ব' অনুষ্ঠিত কৰিলে, তাৰ দ্বাৰা গোটেই অসমখনত এটা পৰিৱেশ সূচনা কৰিব বিচৰা হল যে যাকে যাকে মিয়া মুছলমান, মিয়া মহিলাই শিৰত সেন্দুৰ লৈ যাকে যাকে অসমত প্ৰৱেশ কৰিছে। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱা ধৰণৰ এই সৰু কথা বতৰাবিলাকে কিন্তু অসম ৰক্তাক্ত কৰি তোলাৰ আশংকা আছে। সংশ্লিষ্ট সকলো পক্ষই এইসমূহ বাতৰিৰ বিৰুদ্ধে গোচৰ দিব লাগে। এই ধৰণৰ প্ৰৰোচনামূলক বাতৰি সম্প্ৰচাৰ বন্ধ হব লাগে বুলি এয়া উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব লাগে। কোনোবাই মোক সুধিব যে আপুনি এগৰাকী অধিবক্তা হিচাপে সেই কাম কৰিব লাগে। ইতিমধ্যে সেই কাম কৰাৰ বাবে সম্পূৰ্ণ যি দায়িত্ব সহকাৰে যিখিনি কৰিব লাগে সেয়া কৰি থকা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ঘটনাবিলাক নিবৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা কৰি থকা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই ঘটনাবিলাক নিবৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা কৰি থকা হৈছে। আমি বিচাৰিছো সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমানসকলে এই 2026 নিৰ্বাচনত যদি উপযুক্ত নেতা নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াব নোৱাৰে, তেন্তে এই বিজেপি অথবা RSSৰ যি প্ৰৰোচনা, মুছলমান বিদ্বেষ বিয়পোৱা আৰু এই সংখ্যালঘু মুছলমানসকলক শত্ৰু হিচাপে অসমত চিহ্নিত কৰাৰ যি এক পৰিকল্পনা, সেই পৰিকল্পনা প্ৰতিহত কৰাৰ বাবে, সেই পৰিকল্পনাক উচিত ধৰণে প্ৰতিবাদ কৰাৰ বাবে বিধানসভালৈ উপযুক্ত নেতা যদি আপোনালোকে পঠিয়াব নোৱাৰে, তেন্তে অনাগত দিনত আপোনালোক সাজু হৈ থাকক যে অসমত এই 1983 চনৰ দৰে ৰক্তাক্ত এটা অসম কোনোবাই গঢ়িব আৰু তাৰ ভুক্তভোগী হব, তাৰ বলি হব এই সংখ্যালঘু মুছলমানসকল, এই মিয়া মুছলমানসকল। সময় থাকোতে অকণমান সংযমী হওক, সময় থাকোতে উচিত সিদ্ধান্ত লবলৈ শিকক, নহলে মিয়া মুছলমান আৰু সংখ্যালঘুসকলৰ ভৱিষ্যত কিন্তু অন্ধকাৰময় হবলৈ গৈ আছে।